নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি মই ইয়াৰ পৰা 30 পিচ টাৰ্কি পোৱালি ডেলিভাৰী পঠাম গুৱাহাটী জালুকবাৰীলৈকে। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই দৰং পোল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সৰু ভাইটি হিচাপত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা যিটো বেল আইকন আছে সেইটো ক্লিক কৰি অল কৰি দিব আৰু এই ভিডিঅ'ত এটা লাইক কৰি দিব আৰু যদি পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিবচোন মোৰ এই টাৰ্কি মুৰ্গী ভিডিঅ'বিলাক। তো মই ধুনীয়াকৈ পোৱালিখিনি এটা এটা চাই তাৰপিছত কাৰ্টুনত ভৰাই আছোঁ আৰু পোৱালি যিহেতু যাব 30 পিচ, দুটা কাৰ্টুনত দি আছোঁ মই 15টাকৈ। তো আপোনালোকেও মোৰ পৰা বৰ্তমান টাৰ্কি পোৱালি নাপাব। যিমানখিনি আছিল পোৱালি চব মানে চেল হৈ গ'ল, বিক্ৰী হৈ গ'ল। এতিয়া আপোনালোকে মোৰ পৰা ল'ব পাৰিব বতা চৰাইৰ পোৱালি। বতা চৰাইৰ পোৱালি এভেইলেবল আছে। যদি আপোনালোকে 100-200 লাগে ধুনীয়াকৈ মোৰ পৰা বতা চৰাইৰ পোৱালি ল'ব পাৰিব, মানে কোৱেল বাৰ্ড। তো টাৰ্কি পোৱালিৰ কাৰণে যদি আপোনালোকে কোনোবাই কল কৰে তেনেহ'লে টাৰ্কি পোৱালি নাপাব। প্ৰায় 1.5 মাহৰ পৰা 2 মাহলৈকে আপোনালোকে টাৰ্কি পোৱালি নাপায়। কাৰণটো হৈছে যিহেতু মোৰ 20 তাৰিখৰ আগতে চাগে এক্সাম হ'ব, 4th চেমৰ এক্সাম। কাৰণ মই পঢ়া শুনাৰ লগতে এই ছেক্টৰত জড়িত হৈ আছোঁ, পোল্ট্ৰি ছেক্টৰত। আপোনালোকে হয়তো বহুতে গমেই পায়। তো মোৰ এক্সাম আছে 20 তাৰিখৰ আগতে হ'ব চাগে, 20 তাৰিখৰ আগলৈকে, মে'ৰ 20 তাৰিখৰ আগতে হ'ব। ফৰ্মবিলাক এতিয়ালৈকে হোৱা নাই, হৈ যাব কেইদিনৰ ভিতৰতে। আৰু বৰ্তমান যিহেতু মোৰ পেৰেণ্টছ আছিল, টাৰ্কি পেৰেণ্টছ আছিল, তো এই পেৰেণ্টছবিলাকো বিক্ৰী কৰি দিলোঁ কিবা এটা অসুবিধাৰ কাৰণে। যিটো অসুবিধাৰ কথা মই আগৰ 2টামান ভিডিঅ'ত কৈছোঁৱে। আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চায় তেনেহ'লে আপোনালোকে গম পাব। তো পেৰেণ্টছবিলাকো নাই, 7 পিচৰ নিচিনা আছে, কিন্তু এটাই কণী দি আছে আৰু বাকীখিনি হয়তো এইটো মাহৰ ভিতৰতে দিব। সেইকাৰণে বৰ্তমান আপোনালোকে টাৰ্কি পোৱালিৰ কাৰণে কল কৰিলে টাৰ্কি পোৱালি নাপায়, কিন্তু বতা চৰাইৰ পোৱালি আপোনালোকে এনি টাইম পাব। বৰ্তমান এভেইলেবল আছে বতা চৰাইৰ পোৱালি। আৰু চিল্কি পোৱালি আপোনালোকে 10-15 দিন ৱেইট কৰিব লাগিব, তাৰপিছত চিল্কি পোৱালি আপোনালোকে ধুনীয়াকৈ পাই যাব। বৰ্তমান বতা চৰাইৰ পোৱালি কিন্তু এভেইলেবল আছে, টাৰ্কি পোৱালি নাই। আৰু গিনি ফলৰ পোৱালিটো মেনেজ কৰিব পৰা নাই মই, অৰিজিনেলটো, সেইকাৰণে অলপ লেট হৈ আছে। আপোনালোকে চীনা মুৰ্গী যিটো গিনি ফলৰ পোৱালি সেইটো পাই যাব কেইদিনমানৰ ভিতৰতে। তো ধুনীয়াকৈ মই পেকিং কৰিলোঁ 2টা কাৰ্টুনত টাৰ্কি পোৱালিখিনি। এতিয়া টমটমেৰে লৈ যাম, আমাৰ যিহেতু নিজৰে টমটম আছে। তো বাছ ষ্টেণ্ডলৈকে মই লৈ গৈ আছোঁ এই পোৱালিখিনি। আৰু যিজন দাদাই এই পোৱালিখিনি অৰ্ডাৰ কৰিছিলে সেইজন দাদাই ৰাতিপুৱাই মানে ফুল পে'মেণ্ট কৰি দিছে, আৰু মই ফুল পে'মেণ্ট নোলোৱাকৈ কিন্তু এই পোৱালিখিনি বাছত উঠাই নিদিওঁ। আপোনালোকে যিসকলে পোৱালিখিনি আগে পিছে লৈছে সেইসকলেতো গমেই পায়, আৰু যিসকলে নতুনকৈ ল'ব বিচাৰি আছে আপোনালোকে ফুল পে'মেণ্ট কৰাৰ পিছতহে মই এই পোৱালিখিনি বাছত উঠাই দিম, ঠিক আছে। আৰু বাছত উঠোৱাৰ আগতে মই এই পোৱালিখিনি ধুনীয়াকৈ যদি পাৰোঁ চিটৰ তলত দিবলৈ চেষ্টা কৰোঁ। আৰু যদি বৰষুণৰ বতৰ নাথাকে বা দিন যদি ভাল থাকে তেনেহ'লে মই ওপৰত দি দিওঁ, যদি পোৱালিখিনি অলপ ডাঙৰ হয়। তো ডিগ্গিত নিদিওঁ, ডিগ্গিত দিলে কি হয় 1-2টা মৰ্টেলিটি হোৱাৰ চান্স থাকে। আৰু বাছত যেতিয়া মই পোৱালিখিনি উঠাই দিম তেতিয়া বাছৰ কণ্ট্ৰাক্টৰৰ নাম্বাৰ বা বাছ ড্ৰাইভাৰৰ নাম্বাৰ আৰু বাছৰ ফটো ধুনীয়াকৈ মই আপোনালোকৰ হোৱাটছআপত দি দিম, সেইটো কাৰণে চিন্তা নাই। তো আপোনালোকে ধুনীয়াকৈ মোৰ পৰা পোৱালি ছোৱালী লাগিলে ধুনীয়াকৈ ল'ব পাৰিব। কিন্তু টাৰ্কি পোৱালিৰ কাৰণে বৰ্তমান কল কৰিলে আপোনালোকে টাৰ্কি পোৱালি নাপায় দেই, গোটেইখিনি চেল হৈ গ'ল। তো যিয়ে নহওক মই বাছ ষ্টেণ্ড আহি পালোঁ আৰু পোৱালিখিনিও ধুনীয়াকৈ বাছত উঠাই দিলোঁ। তো আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভালে থাকক, ধন্যবাদ, জয় আই অসম।